পৰা আহি আছিলে? মই কাজিৰঙাৰ পৰা আহি আছিলোঁ। ক'ত নি আছিলে হাতীটো? হাতীটো গুৱাহাটীত নি আছিলোঁ মালিকৰ ঘৰত। আপোনাৰ হাতীটো এতিয়া এক্সিডেণ্ট হৈছে নেকি? মোৰ হাতীটো এক্সিডেণ্ট হৈছে। কেনেকৈ হ'ল? গাড়ীয়ে খুন্দালে। কি গাড়ী? এই সৰু গাড়ী আপোনাৰ। সৰু গাড়ী কেনেকৈ খুন্দিয়ালে? কি হৈছে হাতীটো? তাৰমানে মেইন ৰাস্তাটো ক্ৰছ হৈ হাতীটো বান্ধিব নি আছিল মৰে চিঠেনে। মই অলপ দূৰত আছিলোঁ পিছত। তেতিয়া সি মানে পাৰ কৰাতে সি ছিংগেলো দিছে গাড়ীখন। ছিংগেল দিয়াতো মানে গাড়ীখন মানে অভাৰটেক কৰি মানে হাতীটাক মাৰি দিছে আহি ৰাস্তাৰ ছাইডত এইখিনিত আপোনাৰ। এতিয়া হাতীটো দুখ পাইছে ন? হাতীটো দুখ পাইছে মানে পিছৰ ভৰিখন ভাঙি গৈছে। পিছৰ ভৰিখন ভাঙি গৈছে যিহেতু ভৰিখন পাৰিব পৰা নাই এতিয়া। এতিয়া আপোনালোকে পুলিচ আহিছে? পুলিচ আহিছে। আৰু বন বিভাগৰ লোক আহিছে? বন বিভাগৰ ছাৰ আহিছে। আৰু আপোনাৰ যোনটো এই ভেটেনেৰী ডক্টৰক খবৰ দিয়া হৈছে? খবৰ অচি ছাৰে দিছে। অচি ছাৰে দিছে। এতিয়া ভেটেনেৰী ডক্টৰ আহি চেক কৰিব? ট্ৰিটমেণ্ট কৰাৰ কথা কৈছে। ট্ৰিটমেণ্ট কৰিব লাগিব। গাড়ীখন ধৰিব পাৰিছেনে? গাড়ীখন ধৰিছে। গাড়ীখন এতিয়া ক'ত আছে? গাড়ীখন থানাত আছে। হাতীটো ক'ৰ পৰা আনি আছিলে? হাতীটো আমি কাজিৰঙাৰ পৰা আনি আছিলোঁ। কাজিৰঙাৰ পৰা গুৱাহাটী নি আছিলে? গুৱাহাটী ঘৰত নিম। তাৰমানে হাতীটো দুৰ্বল হৈছে, মালিকৰ ঘৰত নি মানে ট্ৰিটমেণ্ট কৰা যাব। সেনেকৈ মানে লৈ অহা গৈছিল। এতিয়া দুৰ্ঘটনাটোৰ ফলত হাতীটো ভৰি এটা ভাঙিছে ন? হয়।